অখিল গগৈ লুৰিণ গগৈ কৰবাত ক'লে যে মুখ্যমন্ত্ৰীৰ চুলি ওপৰলৈ গৈছে, তেওঁ হাৰিব গম পাইছে। এতিয়া লুৰিণ গগৈও গম পাইছিলে হাৰিম বুলি, তেওঁ চুলিটো ওপৰলৈ যোৱা নাছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কঠোৰ কষ্ট কৰিছিল, তেওঁ নিজৰ শৰীৰৰ যত্ন ল'বলৈ সময় পোৱা নাছিল, চুলি ফনিয়াবলৈ সময় পোৱা নাছিল। সেয়া কথা অসমৰ ৰাইজে দেখিছে। গতিকে তেনেকুৱা কথাবিলাকক অপব্যাখ্যা কৰি তেওঁলোকে ৰাইজক ভাবিছিলে যে তেওঁলোকে কোৱাৰ দৰে ৰাইজে বিশ্বাস কৰিব, কিন্তু ৰাইজ অত্যন্ত চিন্তাশীল, ৰাইজে সকলো কথা বুজি পায়। আৰু এটা কথা আপোনালোকে চাওক, তেওঁলোকে গোটেই নিৰ্বাচনটোত জুবিন গাৰ্গ আৰু জেনজি এই দুটা নাম ব্যৱহাৰ কৰিছিল। অসমৰ ৰাইজে জানে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গক কিমান ভাল পাইছিল। জুবিন গাৰ্গ যেতিয়া ডিব্ৰুগড়ত চিকিৎসা কৰি আছিল, এয়াৰলিফ্ট কৰি আনি তেওঁক ট্ৰিটমেণ্ট কৰিছিল। জুবিন গাৰ্গৰ কাৰণে এজন পৰিয়ালৰ সদস্যতকৈ বেছিকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছিল। তাৰ পাছত প্ৰতিটো মুহূৰ্ততে তেওঁলোকে জুবিন গাৰ্গ সম্পৰ্কত অপব্যাখ্যা কৰিছিল। আমি নিৰ্বাচনৰ আগতে জুবিন গাৰ্গৰ নামটো এবাৰো উচ্চাৰণ কৰা নাছিলোঁ, কিন্তু তেওঁলোকে ভোটৰ স্বাৰ্থত উচ্চাৰণ কৰিছিল, যিটো ৰাইজে বেয়া পালে। দ্বিতীয়তে তেওঁলোকে জেনজিৰ কথা ক'লে। জেনজিৰ সম্পৰ্কত ইমান তেওঁলোকে আশাবাদী হৈ পৰিলে জেনজিয়ে তেওঁলোকক ভোট দিব। কেৱল উচ্ছৃংখলতা, কেৱল নিগেটিভ কথা, কেৱল আনৰ বেয়া কথা কোৱাটোৱে জেনজিৰ উদ্দেশ্য নহয়। তেওঁলোকে ক'ব লাগিছিল যে তেওঁলোকৰ চৰকাৰ হ'লে জেনজিৰ কাৰণে কি পৰিকল্পনা আছে। তেওঁলোকে ক'ব লাগিছিল 5 বছৰ জেনজিক কেনেকৈ তেওঁলোকে উন্নয়নৰ দিশত, স্বাৱলম্বিতাৰ দিশত লৈ যাব। জেনজিয়ে কি বিচাৰে তেওঁলোকে বুজিয়ে নাপালে। জেনজিয়ে বিচৰাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা সময়ছোৱাত দি আহিছে। 1.5 লাখতকৈ অধিক চাকৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে, অধিকাংশ জেনজিয়ে পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিযুত মাইনা দিছে, নিযুত বাবু দিছে, CM ট্ৰিপুলে দিছে। বিশেষকৈ মই জেনজি বুলি নকৈ যদি যুৱচাম বুলি কওঁ, যুৱচামৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অজস্ৰ কাম কৰিছে, আৰু সেইকাৰণে যুৱচামে মুখ্যমন্ত্ৰীৰ প্ৰতি সমৰ্থন দিছে। এই যে নিকা নিযুক্তি, স্বচ্ছ নিযুক্তি যুৱচামৰ বাবে, ইয়াতকৈ আৰু ডাঙৰ উপহাৰ একোৱে থাকিব নোৱাৰে। মই গোটেই নিৰ্বাচনটোৰ পৰ্যালোচনা কৰিলে এটা কথা ক'ম যে এখেতসকল মেচিয়ৰ্ড হোৱা নাই, তেওঁলোকে পৰিপক্ক ৰাজনীতি কৰিবলৈ শিকা নাই। আনক গালি গালাজ কৰা বা বিশেষকৈ লুৰিণ, অখিল তেওঁলোকে আন্দোলন কৰি ৰাজনীতি কৰিছে। গতিকে চিঞৰ বাখৰ কৰা আন্দোলন কৰাটোৱে ৰাজনীতি বুলি ভবাটো ভুল। তেওঁলোকে বিৰোধীৰ অস্তিত্বই নাইকিয়া কৰিলে।